মনোনয়ন যাত্ৰাত আমি যি ধৰণৰ এটা পৰিৱেশ দেখিছোঁ, এইটো বিকাশমুখী এটা যাত্ৰা, যি যাত্ৰা 2014 চনত ভাৰতবৰ্ষত আৰম্ভ হৈছিলে আৰু এই যাত্ৰা নিৰন্তৰ চলি থাকিব। কাৰণ দেশবাসীয়ে কামনা কৰে এখন শক্তিশালী ৰাষ্ট্ৰ, স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ আৰু গৰ্বিত এখন ৰাষ্ট্ৰৰ এগৰাকী নাগৰিক হিচাপে নিজৰ পৰিচয় দি, আৰু সেই কাম কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাহিৰে কোনেও কৰিব নোৱাৰে। কাৰণ দেশে স্বাধীনতা লাভ কৰা 70 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে স্বাভিমান পাবৰ কাৰণে সক্ষম হৈছে। স্বচ্ছ ভাৰত মিছন অভিযানৰ পৰা আৰম্ভ কৰি স্কিল ইণ্ডিয়ালৈ, ডিজিটেল ইণ্ডিয়াৰ পৰা মেক ইন ইণ্ডিয়ালৈ, খেলো ইণ্ডিয়াৰ পৰা ফিট ইণ্ডিয়া মুভমেণ্টলৈ, স্বচ্ছ ভাৰত মিছনৰ পৰা অন্ত্যোদয়জনলৈকে, সৰ্বব্যাপী সৰ্বস্পৰ্শীৰ পৰা সবকা সাথ সবকা বিকাশলৈকে। তাৰ কাৰণে আজি গাঁৱে চহৰে নগৰে চাহ বাগিচাই চৰ চাপৰি পাহাৰ সকলোতে আজি আনন্দৰ বন্যা ববৰ কাৰণে আৰম্ভ হৈছে। চাহ বাগিচাত বসবাস কৰা ৰাইজে স্বাভিমান বুটলিবৰ কাৰণে সক্ষম হৈছে। টয়লেট নোহোৱা মহিলাসকলে আজি স্বাভিমানেৰে নিজৰ ঘৰখন পৰিচালিত কৰাৰ পৰিৱেশ পাবৰ কাৰণে সক্ষম হৈছে। দীৰ্ঘদিন ধৰি কোনো ধৰণৰ নতুন এখন আধুনিক সমাজৰ লগত অলপ ডিষ্টেঞ্চত ৰাখি থোৱা চৰকাৰবিলাকৰ সেই মনোভাৱক উপলব্ধি কৰি মোদী ডাঙৰীয়াই সকলোকে কানেক্টিং কৰিবৰ কাৰণে প্ৰয়াস কৰিলে, যাৰ কাৰণে আজি বাগিচা অঞ্চলত বসবাস কৰা ৰিটায়াৰমেণ্ট বেনিফিটটো আজি 100% পাবৰ কাৰণে সক্ষম হৈছে। আৰ্তজনে আজি নিজৰ দৰিদ্ৰতাৰ কাৰণে কেতিয়াও চকুলো বোৱাব লগা নহয়, কাৰণ হাতত আয়ুষ্মান কাৰ্ডেৰে তেওঁলোকক সাহস দি ৰখা হৈছে। পেটৰ ক্ষুধাৰ কাৰণে যাতে কোনেও দুখ পাব লগা নহয়, সকলোৰে মোদী ডাঙৰীয়াই সকলোৰে হাতত সেই তেনেধৰণৰ আনন্দ অনুভৱ কৰিব পৰা এই ব্যৱস্থা গঢ়ি দিছে। দৰিদ্ৰতাৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ ৰামধেনু অঁকাৰ পৰা যাতে বঞ্চিত হ'ব লগা নহয়। কিতাপ কাপোৰৰ পৰা এডমিশ্যনলৈকে, ইভিন এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে স্ত্ৰী শিক্ষাৰ যি কথা আছিলে সেইটো নাইকিয়া হৈ আমি তেওঁলোককো সমান্তৰালভাৱে পুৰুষসকলৰ সমান্তৰালভাৱে আমি নাৰীসকলকো লৈ যাব পাৰোঁ, তাৰ পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি যাতায়ত, যোগাযোগ, ইলেক্ট্ৰিচিটি, এই কথা বতৰাবিলাক আগতে সুদূৰ পৰাহত আছিল। ড্ৰেষ্টিক চেঞ্জ হৈছে। বিফৰ 14, আফটাৰ 14, বিফৰ 16, আফটাৰ 16। আজি মানুহে কম্পেয়াৰ কৰিছে 14 চনৰ আগৰ ভাৰত, 14 চনৰ পিছৰ ভাৰত, 16 চনৰ আগৰ অসম, 16 চনৰ পিছৰ অসম। তাত ড্ৰেষ্টিক চেঞ্জেছ পলিটিকেল উইল থকা মানুহে যে কৰিব পাৰে, সেই কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰিছে। যাৰ কাৰণে আজি নিউ জেনেৰেশ্যনে আশা দেখিছে, সপোন দেখিছে, বাস্তৱতাৰ দিশেৰে আগুৱাই গৈছে। অসমখন ডেষ্টিনেশ্যন অফ ইনভেষ্টমেণ্ট হিচাপে ইতিমধ্যে সুনাম বুটলিবলৈ সক্ষম হৈছে। কাৰণ অশান্ত জৰ্জৰ অসমত কোনেও ইনভেষ্ট কৰা নাছিল। ইনভেষ্টমেণ্ট উইদাউট ইনভেষ্টমেণ্ট কেতিয়াও প্ৰস্পাৰিটি নাহে। আজি নিউ জেনেৰেশ্যন শিক্ষা দীক্ষাৰে শিক্ষিত হৈছে, কিন্তু যদি ইয়াতে ইনভেষ্টমেণ্ট নাহে, তেওঁলোকৰ কৰ্মসংস্থাপনৰ পৰা আৰম্ভ কৰি জীৱনৰ ভৱিষ্যত কোনে নিৰ্ণয় কৰিব? আজি মোদী ডাঙৰীয়াৰ স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ বাবে আজি কাষ্টমাইজ পলিচিৰ কাৰণে আজি more than 50,000 crores আজি দেশে বিদেশৰ ইনভেষ্টৰসকলে ইনভেষ্ট কৰিছে, যাৰ ফলত আজি লাখ লাখ নিবনুৱা কৰ্ম সংস্থাপন হ'ব। ইভিন এগ্ৰিকালচাৰ ছেক্টৰ ইয়াতে ডেভেলপমেণ্ট হ'ব। আজি ছেমি কণ্ডাক্টৰৰ প্লাণ্ট ইয়াতে নিৰ্মাণ হ'ব, যাৰ ফলত আজি টেকন'ক্ৰেটৰ পৰা আৰম্ভ কৰি টেকনিকেল যিবিলাক এডুকেশ্যন পোৱা আমাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে কৰ্ম সংস্থাপনৰ পৰা আৰম্ভ কৰি এনচিলিয়েৰিটি বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হ'ব। ছেকেণ্ড ষ্টেপ জেনেৰেশ্যনৰ চিন্তা ইয়াত নতুনকৈ আৰম্ভ হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে এখন দেশ আজিৰ সময়ত শক্তিশালী এখন দেশ মানে যাৰ হাতত ছেমি কণ্ডাক্টৰ আছে। আৰু ভাৰতবৰ্ষ মোদী ডাঙৰীয়াই নিৰন্তৰ যোৱা 14 বছৰ স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, এই এনেধৰণৰ শ্লোগানেৰে আমাৰ নিউ জেনেৰেশ্যনক যেনেধৰণে উদ্বুদ্ধ কৰিলে, আমাৰ বিজ্ঞানীসকলক উদ্বুদ্ধ কৰিলে, তাৰ কাৰণে আজি ষ্টাৰ্টআপে ইণ্ডিভিজুৱেল লেভেলত আজি ৰকেট উৰুৱাবৰ কাৰণে সক্ষম হৈছে। ইভিন ডিজিটেল ইণ্ডিয়াৰ কাৰণে আমাৰ চাহ বাগিচাত থকা কৰ্মৰত ব্যক্তিসকলে 14 চনৰ পিছত দৰমহাৰ চেকখন, ৰিটায়াৰমেণ্টৰ চেকখন বজাৰত গৈ পিনি বিক্ৰী কৰিব লগা হোৱা নাই। আজি তেওঁলোক স্বাভিমানে বাগিচালৈ যায়, বেংকলৈ যায়, তাৰ পৰা গৈ পিনি 100% ৰিটাৰ্ণ লৈ আনে। ঠিক তেনেধৰণে ৰাতিপুৱা দুকমুকালিতে শুই উঠি বাহিৰ ফুৰিবলৈ যোৱা মহিলাসকলে আজি স্বাভিমানেৰে দিনটো অতিবাহিত কৰে ঘৰত। কাৰণ 15 কোটিতকৈ অধিক টয়লেট নিৰ্মাণ কৰা হ'ল। সকলো ছাত্ৰ ছাত্ৰীয়ে উইদাউট মানি তেওঁলোকে আজি স্কুল যাব পৰা নাছিল। হাতত কিতাপ কাপোৰ দি তেওঁলোকক সাহস প্ৰদান কৰা হৈছে। ইলেক্ট্ৰিচিটি আপ টু 2014 অসমত আপোনাৰ আউট অফ 67 লাখ হাউচ হোল্ড, অনলি 22 লাখ হাউচ হোল্ড ইজ দেয়াৰ, বাট
উইদিন শ্বৰ্ট স্পান অফ টাইম ৪৫ লাখ মানুহৰ ঘৰত প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশ অন্ত্যোদয় দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ কাৰণে আজি সকলো ঘৰ আজি ইলেক্ট্ৰিফিকেশ্যন হ'বৰ কাৰণে সক্ষম হ'ল এনেধৰণে লটছ অফ ডেভেলপমেণ্ট ৱৰ্কছ হেজ বিন ডান লাষ্ট ফৰ অনলি ফিউ years, maybe 7 বছৰ 5 বছৰ কাৰণ কা আন্দোলনৰ নামত অসমখন পিছুৱাই লৈ যাবৰ কাৰণে এটা চক্ৰই অহৰহ প্ৰয়াস কৰাৰ কাৰণে এটা বছৰ কোনো ডেভেলপমেণ্ট নহ'ল যিমান ডেভেলপমেণ্ট আছিল জ্বলাই চাৰখাৰ কৰি দিয়া হ'ল জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ দেশলৈ অহা কথা আছিল আমাৰ ৰাজ্যলৈ অহা কথা আছিল সেই ভ্ৰমণ বাতিল হ'বলগীয়া হ'ল মিছা কথাৰ কাৰণে নহ'লে হয়তো জাপানৰ প্ৰধানমন্ত্ৰী আজিৰ পৰা 4 বছৰ আগত অহা হ'লে ছেমি কণ্ডাক্টৰ আজিৰ পৰা 4 বছৰ আগত হ'লহেঁতেন ছেমি কণ্ডাক্টৰ যাৰ হাতত থাকিব সেইখন দেশ শক্তিশালী আজিৰ তাৰিখত যেনেকৈ আগতে ক্ৰুড অইল থাকিলে শক্তিশালী কৈছিলে আগতে যেনেকৈ আপোনাৰ ষ্টীল থাকিলে শক্তিশালী বুলি কৈছিলে আজি অসম ছেমি কণ্ডাক্টৰৰ অধিকাৰী এই কাম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে এই কাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে গতিকে অসম আৰু শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে অল ছেকশ্যন অফ জেনেৰেশ্যন ইজ ভেৰি ready to cast their valuable vote and participate in the biggest festival of democracy of the world.